কিন্তু মানে ভিডিঅ'ত আছে যোনটো নেকি ভিডিঅ' ৰাম ঠগন দিলে ভূপেন বৰাই কংগ্ৰেছৰ মানুহক। তো গাইজ সকলোৱে চাওক ভিডিঅ'টো কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। এজনী বাইদেউক এনেকৈ দেখাইছিলে, কিন্তু সেই ভিডিঅ'টো মই মানে আজি অলপ বনাই দিছোঁ আৰু সকলোৱে চাওক বাইদেউগৰাকী কি কৈছে স্পষ্টভাৱে। তাৰ অলপ ৰিপ্লাই ময়ো দিছোঁ মানে দুষাৰমান। ডাঙৰীয়াই যিটো ৰাম ঠগন, লাজ পাইছো যে ইমান দিন আপোনাৰ নেতৃত্বত কংগ্ৰেছ দলটোত আমি কাম কৰি চৰিত্ৰহীন সজাই অসমৰ মহিলাক অশালীন। আপুনি এজন চৰিত্ৰহীন মানুহ। দিনাখন গাড়ীত আমি যেতিয়া কথোপকথনত তেখেতে কৈছিলে যে মোক আপোনালোকে পাছফালৰ পৰা সদায় বাঁহ দি থাকে। বিজেপিত যিমান নেতা আছে চব কংগ্ৰেছৰ পৰা চেলেকি যোৱা নেতা, কিন্তু আপোনালোকে সকলোৱে গম পায় যে বিজেপিত যিমান নেতা আছে চব কংগ্ৰেছৰ পৰা চেলেকি যোৱা নেতা। তাৰে মাজত এজন হৈছে ভূপেন বৰা। কি ডাঙৰ কথা বে, মাথা গৰম হৈ যোৱা মানে এইবিলাক কথা শুনিলে। যোনজন নেতাই নেকি ইমান বছৰ দিন ৰাজত্ব কৰিলে সেইজন নেতাই এতিয়া আকৌ কি পইচা ল'বত আকৌ বিজেপিত গৈছে। আৰে চালা, যদি পইচা নাপাইছিলে সেইবিলাক এইপিনে ক'ৰবাত হাজিৰা কৰা হেনে হয়, কি দৰকাৰনো আকৌ এনে বদনাম কৰিবলৈ কংগ্ৰেছ দলটো। এনেও চব মানুহে গৌৰৱ গগৈ বদনামে কয়, পাকিস্তানী এজেণ্ট কয়, কিবা কয়, কিন্তু মুখ্যমন্ত্ৰীয়ে আজিলৈকে কথা এটা কৈছোঁ মই আপোনালোকক, মুখ্যমন্ত্ৰীয়ে যোনটো কাম কৰিছে সৰ্ববৃহৎ কাম কৰিছে। কেলে মানে গম পাইছে, অসমখন বেছি পিনে ধ্বংস কৰি দিলে। বাইদেউগৰাকীয়ে আজিহে গম পাইছে যেতিয়া নেকি কংগ্ৰেছৰ পৰা ভূপেন বৰা ওলাই গৈছে। কি বুলি কৈছে, চৰিত্ৰহীন মানুহ। তেওঁৰ আগৰ পৰাই মানুহজন তেনেকুৱাই, আগৰ পৰাই চৰিত্ৰহীন মানুহে। যোনজন মানুহে মহিলাক ৰেচপেক্ট কৰিব নাজানে সেইজন মানুহৰ কথা আৰু কি ক'ম। আপোনালোকে সকলো গম পায় যে এতিয়া ইমান দিন কংগ্ৰেছৰ ৰাজত্ব কৰিছিলে 60 বছৰ নে 65 বছৰ, তাৰে মাজত ভূপেন বৰা তাতে আছিলে, কিন্তু স্পষ্টভাৱে তেওঁ পইচা নাপাই পিনা এতিয়া কি কৰিছে, বিজেপি দলত তেওঁ সোমাই গৈছে। এজন নেতা হৈ পিনা মহিলা মানুহসকলক এনেকৈ দেখায়, কিবা কিবি দেখায়। সেইজন নেতাকে অসমৰ মানুহে কংগ্ৰেছত থাকোঁতে বহুত ভাল পাইছিলে। এতিয়া তেওঁ যেতিয়া কংগ্ৰেছৰ পৰা ওলাই আহিলে স্পষ্টভাৱে আপোনালোকে গম পাইছে সেইজন কেনেকুৱা মানুহ বুলি। এতিয়া চবেই ভিডিঅ' বনাইছে, কিন্তু তাৰে মাজত মই স্পষ্টভাৱে কথা এটা কৈছোঁ, 50 কোটি টকা ফিজুছ হাজৰিকাই ভূপেন বৰাক দিবলৈ দাবী কৰিছিলে, কিন্তু তাৰে মাজত মই কৈছোঁ কংগ্ৰেছত থাকি পিনে তেওঁ পাইছিলে কি নহ'লে। যদি 50,000 টকাৰ কাৰণে তেওঁ যদি কংগ্ৰেছৰ দলটোকে এৰিবলৈ হ'ল। ইমান দিনে বিজেপি কংগ্ৰেছৰ চব গোপন কথাবিলাক কৈ পিনা, আৰু তাৰে মাজত আপোনালোকে গম পায় যে গোপন কথা কৈছে। যিকোনো কাম কংগ্ৰেছৰ হওক নহওক, কিন্তু ভূপেন বৰাই সেইটো কাম বিজেপি মানুহক কৈছিলে। কাৰণ কেলে, দুফলীয়া বস্তু যোনটো কাঁহী খায় সেইটো কাঁহীতে ফুটা কৰে, এনেকুৱা মানুহ হৈছে ভূপেন বৰা। স্পষ্টভাৱে আপোনালোকে গম পায় এতিয়া চৰকাৰখন চেঞ্জ হ'বলৈ হৈছে বা চেঞ্জ নহ'বও পাৰে। কেলে গম পাইছে, ভোট চুৰ কৰি পিনে তেওঁলোকে জিকি যাব পাৰে। তাৰে মাজত ভূপেন বৰাই কি কৰিছে, এতিয়া বিজেপিত গৈছে। যোনটো চৰকাৰ যদি কংগ্ৰেছৰ আহে তেনেহ'লে ভূপেন বৰা আকৌ কংগ্ৰেছত চুঁচৰিব। তেতিয়া আকৌ মানুহবিলাকে কি ক'ব, এনেকৈ চুমা খাব। সেইটোৱে কথা ন।